শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি উপাম তুহাৰী চৰণকো ৰেণু শত কোটি বাৰেকে কৰোঁ প্ৰণাম। আজি আমি বিশ্বনাথ জিলা অভিমুখে যাত্ৰা কৰা হৈছে। উদ্দেশ্য হৈছে শ্ৰীমদ ভাগৱত পাঠ ব্যাখ্যা শ্ৰৱণ কীৰ্তন লক্ষ্য উদ্দেশ্য। আৰু আমাৰ মাজত ৰথৰ সাৰথি হৈ আমাৰ লগত আমাৰ একেবাৰে মৰমৰ একান্ত মানে ভকত আমাৰ প্ৰাণজিৎ গগৈ বাপ এয়া অলপ বিশ্ৰাম কৰিছে। যোৱাকালি তেখেতৰ যোৱাকালি ভাগৱত পাঠ ব্যাখ্যা আছিলে, ৰাতি অলপ টোপনি ক্ষতি হৈছে অকণমান, সেইকাৰণে গাড়ীতে অলপ বিশ্ৰাম কৰিছে। আৰু পিছফালে একেবাৰে কৃষ্ণ প্ৰাঞ্জল বৰা বাপ আছে। বাপৰ মানে প্ৰায় ভিডিঅ'বিলাক তেখেতে ইউটিউবত মানে আগবঢ়াই থাকে, ৰাইজক মানে সেৱা আগবঢ়াই থাকে আমাৰ বাপৰ। আৰু আমাৰ ৰথৰ সাৰথি হৈ আমাৰ আজি আছে অমৰ প্ৰভুজনা, অমৰ বাপ হয়। তেখেতে মানে ৰথখন সেইজন আৰু ৰথখন চলাই আছে, ৰথৰ সাৰথি। গতিকে এয়া আমি কাজিৰঙা এতিয়া বাগৰি পাৰ হ'লোঁ। এতিয়া আমি প্ৰায় জখলা বন্ধা পাওঁ আৰু এতিয়া বড়ো ধান সেয়া কাটিবলৈ লৈছে। বড়ো ধান নহয় জানো বড়ো ধান। এতিয়া ইয়াত অলপ দিনৰ পাছতে মানে বৰষুণ অহাৰ লগে লগে গোটেই এইবিলাকত পানী হৈ যাব না বাপ? পানী মানে এইবিলাক পূৰা জলাময় হ'ব, জলাশয় হ'ব। আৰু যিমান তাত থকা মানে ৰাইজ আহি মানে এই ৰাস্তা মাথাৰিয়ে ঘৰ বনাব, ইয়াতে থাকিব। আৰু প্ৰায় 3 মাহ অলপ কষ্ট হয়। সেইকাৰণে এতিয়াই ধানবিলাক হেৰি কৰি লৈছে আৰু তেওঁলোক কাটি কৰি। আৰু ৰাইজৰ বহুতেই কষ্ট হয়, কাৰণ গোটেই কাজিৰঙা পানীৰে মানে হেৰি হৈ যায়, গোটেই মানে জলমগ্ন হৈ যায়। সেইকাৰণে মানে এইবিলাক চাইছেনে, এতিয়া বৰ্তমান পানী অলপ কমি আছে, কিন্তু অলপ হেৰিতে আৰু পানী মানে আপোনাৰ অলপ বৰষুণ আহি যোৱাৰ লগে লগে পানী বহুতেই হ'ব। আৰু ইমানেই পানী হ'ব, এয়া পানী হৈছে মাজে মাজে, এয়া পানী চাইছেনে আপোনালোক? গতিকে ইফালে পাহাৰ, আৰু ইয়াত থকা যিমান মানে জীৱ জন্তুবিলাক আছে, মানে গঁড়, হাতী, আপোনাৰ কি কয় এইটো হৰিণ, এইবিলাক চব গৈ সেইয়া পাহাৰ যে সেই পাহাৰত উঠি দিব। সেইটো কাৰ্বি আলং পাহাৰ নহয় জানো? কাৰ্বি পাহাৰ, এই কাৰ্বি পাহাৰত উঠি দিব। আৰু বহুত মানে সেই কাৰ্বি পাহাৰত যেতিয়া উঠি যায়, তেতিয়া বহুত মানে কি হয়, মানে সেই জীৱবিলাকক মানে মানুহে মানে যিসকল চোৰাংচোৱা চিকাৰী হয়, সেইবিলাক মানুহে মানে সেই মানে হৰিণ এই পশুবিলাকক বধ কৰি খাই দিয়ে মানে। গতিকে সেইকাৰণে আমাৰ বন্যপ্ৰাণী অলপ মানে কিছুমান বন্যজীৱ মানে হেৰি হৈছে, অলপ মানে বিলুপ্ত হৈছে। এয়া চাওক, কাজিৰঙাৰ ভিতৰ চোৱা, আপোনালোকক অকণমান ফটো মাৰি দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ। আমাৰ আগফালে আমি হয়তো আপোনাৰ হ'ব গঁড়ো দেখাব পাৰোঁ, ঠিক নাই। এতিয়া গঁড় কিজানি ৰাতিপুৱা সময় ভিউ পইণ্ট অলপ আগতে আছে, সেই পাহাৰত গৈ উঠি যায়। এয়া এতিয়া চাব। গতিকে গঁড় থাকিবও পাৰে, ঠিক নাই। এইডোখৰ গঁড় থাকেই প্ৰায়, ঠিক নাই। ঈশ্বৰে কৃপা কৰিলে মানে গঁড় আহি যাব। এইয়া ইয়াতে আছে, ইয়াৰ পৰা আছে নেকি? আজি গঁড় নাই, গোটেই পানী হৈ গ'ল। গতিকে গঁড় আৰু এতিয়া ইয়াত নাই, কাৰণ গোটেই পানী হৈ যোৱাৰ কাৰণে গঁড় নাই। আছে আঁতৰে তাত আছে, একদম সেইয়া বহুত আঁতৰত আছে। আমাৰ প্ৰাণজিৎ গগৈ বাপে অলপ আৰাম কৰিছিলে, এতিয়া উঠিলে মানে যোৱাকালি মানে প্ৰায় অনুষ্ঠান 2-এটা বাজি গ'ল, সেইকাৰণে অলপ টোপনি ক্ষতিও হৈছে। প্ৰগ্ৰামবিলাক ভকতৰ আজ্ঞা আকৌ পালন কৰিব লাগিব।
আকৌ এইফালে ৰন্টু শইকীয়া বাপৰ তাত প্ৰাথমিকত আছে ভাগৱত পাঠ ব্যাখ্যা। গতিকে দুইজন বাপ, আমি চাৰিজন বাপে গৈ আছোঁ আৰু এয়া চাওক এই পাহাৰ, এই মানে কাৰ্বি পাহাৰত উঠি যায়। যিমান বন্য জীৱবিলাক পানী হৈ গ'লে কাৰ্বি পাহাৰত উঠি যায়। আৰু ইয়াত মানে গাড়ী চলোৱাটো একদম লিমিট স্পীডত চলাব লাগিব। গাড়ী প্ৰায় 40, 30, 20 এনেকুৱা। আৰু বাৰিষা ছিজনত একেবাৰে মানে পানী যেতিয়া হৈ যায়, ইয়াত আপোনাৰ এইটো ৰাস্তাত পাৰ হ'বলৈ প্ৰায় কিমান ঘণ্টা লাগে বা ধৰি লওক আমি যেনিবা 2 ঘণ্টা ৰাস্তা লাগে এনেই হেৰি বোকাঘাট টু জখলাবন্ধা, কিন্তু যেতিয়াই পানী হৈ যায় আপোনাৰ হয়তো 6 ঘণ্টা লাগিব পাৰে। মানে ইমানেই জাম হৈ যায়, গোটেই ৰাস্তা বহুত জাম হৈ যায় আৰু যথেষ্ট অসুবিধা হয়। গতিকে কাৰণ মানে এই মানে হাতী হওক, আপোনাৰ গঁড় হওক, আপোনাৰ হৰিণ হওক, ইফালৰ পৰা ইফালে পাৰ হয় ৰাস্তা, ইফালৰ পৰা ইফালে। কাজিৰঙা একদম ধুনীয়া। আমাৰ গীত এটাও আছে নহয় বাপ, কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ মানে ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, সেই গীত এটা আছে। সঁচাকৈ কাজিৰঙা মানে ইমান মনোমোহা ৰূপ আৰু মানে আপোনাৰ কি কৃষ্ণ, এয়া মাজে মাজে এই টি গাৰ্ডেন আছে, এয়া পাহাৰ অকণমান আছে, টি গাৰ্ডেন আছে। তাৰপিছত এই ফুলটো কি কয়, আজৰা নেকি? আজাৰ ফুল আছে। এয়া টি গাৰ্ডেন আছে, এয়া আপোনালোকক টি গাৰ্ডেনো দেখাইছোঁ। গতিকে আমাৰ এই 4জন বাপে আমি এতিয়া গৈ আছোঁ। এইবিলাকত মানে লিমিট স্পীড, এতিয়া কেমেৰা লগা আছে। এইফালে আকৌ আৰ্মি কেম্প আছে, গতিকে অলপ সাৱধান। মানে ইয়াত চোৰাংচোৱাই যিহেতু আগত বহুত মানে সুৰক্ষা কম থকাৰ কাৰণে বোলে বহুত চোৰাংচোৱা এয়া গাৰ্ড দি আছে চব। এয়া একদম মানে ইয়াত পূৰা হেৰি চলি থাকে। ইয়াত মানে জীৱ জন্তুবিলাকক ৰক্ষণাবেক্ষণা কৰে, ইয়াত লিখা আছে বৰ্ডত চব। গতিকে এয়া বন্দুক ৰাখি গাৰ্ড দি আছে, ফৰেষ্টাৰ আছে। গতিকে কাজিৰঙা ইয়াত একদম শ্ল' মানে লাহে লাহে গাড়ী চলাব লাগিব। গতিকে সুন্দৰ পৰিৱেশৰ মাজত আহি আছোঁ। গতিকে সমস্ত জনৰ শ্ৰীচৰণত সেৱা জনালোঁ। আমি এই ভিডিঅ'টো আপোনালোকৰ মাজত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। কাজিৰঙাৰ সম্পূৰ্ণ দৃশ্য আৰু সবাৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনালোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু আমাৰ পৰম কৃষ্ণ মাধৱ গোবিন্দ কৃষ্ণ হয় নাই? এয়া কিমান সুন্দৰ কাজিৰঙাৰ এটা দৃশ্য। হাতী কাজিৰঙাত এটা বস্তু নেদেখালে ক'ব এইটো হাতী এটা দেখাই দিলে আৰু আপোনালোক হয়নে? হাতীটো এটা মানে, কিন্তু গড়টো পোৱা নাই বাৰু। গড়টো যদি পানী হোৱাৰ কাৰণে গড় নাই। বৰষুণ উঠাই আহিছে, দিলে একচাট। এইটো পুৰা বৰষুণ, একদম ডাঙৰ ৰিজন। কৃষ্ণ পৰম শ্ৰদ্ধাৰ পণ্ডিত গগৈ বাপ
বিশ্ৰাম কৰিছে আমাৰ জগন্নাথ অনন্ত হৈ যায় যেনেকৈ ঈশ্বৰে শুই থাকে তেনেকৈ আমাৰ প্ৰভুজনে শুই আছে আৰু আমি বৰ্তমান গৈ আছোঁ বিশ্বনাথ চাৰিআলি ইয়াত কিন্তু বহুত স্পীড যাব নোৱাৰি মানে কেমেৰা আছে এয়া কেমেৰা এইটো চাইছেনে এই বেছি স্পীড গ'লেই দিগদাৰী এই এনেকুৱা চব কেমেৰাবিলাক লগে লগে 2000 টকা কিমান 10,000 টকা ফাইন কাটে নেকি 5,000 কাটিছে অঁ এটা 5,000 10,000 এনেকৈ কাটি দিব আপোনাৰ গেছ কাটি দিয়ে সেইকাৰণে বহুতে ইয়াত স্পীডটো কমাই দিয়ে কাজিৰঙা চাওক কৃষ্ণ এইটো বুঢ়া পাহাৰ বুঢ়া পাহাৰ